ইমান দেৰি কৰিলি তই? কিমান টাইমৰ পৰা ৰখি আছো তোৰ কাৰণে। মাৰ কঁকালৰ বিষ, মই কিবা কিবি বনাই দি থৈ আহিছো, সেইকাৰণে দেৰি হৈছে। এইকেইজনী হৈছে গৌৰী আৰু প্ৰজ্ঞা। গৌৰী আৰু প্ৰজ্ঞা সৰুৰে পৰাই বহুত নলে গলে লগা বান্ধৱী আছিল। দুয়োজনে ইজনে সিজনীক এৰি থাকিবই নোৱাৰিছিল। দুয়োজনীৰে বন্ধুত্বৰ কথা গোটেই গাঁওখনতেই চৰ্চিত হৈছিল। এতিয়া বল, সোনকালে বল, আমাৰ নহলে দেৰি হৈ যাব। বল, তাৰ পৰা আহি আকৌ খেলিব লাগিব। প্ৰজ্ঞা, আজি অকণমান ওলাই যাওঁ বল। কালিলৈ মই ঘৰত নাথাকিম। কিয় গৌৰী? মানে চহৰৰ পৰা মোক চাবলৈ ল'ৰা আহিব বোলে পৰহিলে। কালিলৈ কিবা কিবি কাপোৰ আনিব যাব লাগিব। ঐ, মোৰ দেখোন বহুত বেয়া লাগিছে। ময়ো শুনি আছো মোকো বোলে চাব আহিব কোনোবা। আমি দুয়োজনী কেনেকৈ থাকিম বাৰু ইজনী সিজনী নহলে? তাকেও ময়ো সেইটোৱে ভাবিছো। প্ৰজ্ঞা, মা, তেতিয়াৰ পৰা মাতি আছো শুনা নাই? আমি দুয়োজনীয়ে কথা পাতি আছিলো যে মই শুনাই পোৱা নাই। গৌৰীক চাহ তাহ অলপ বনাই দিলি নে নাই? খুৰী, মই চাহ নাখাওঁ দিয়ক, পিছত খাম। গৌৰী, তোমাক বোলে কালিলৈ চাবলৈ চহৰৰ পৰা বহুত ধনী ঘৰৰ পৰা সম্বন্ধ আহিব। বহুত ধনী বোলে ল'ৰাটো, দেখিবও বহুত ধুনীয়া। তোমাৰ মায়ে ফোন কৰি তাকে কৈ আছিলে। গৌৰীক চাবলৈ ধনী ঘৰৰ পৰা ল'ৰা আহিছে? তোমাৰ ভাগ্যখন কিন্তু বহুত ভাল গৌৰী। খুৰী, আপোনালোকে সদায় আশীৰ্বাদ কৰি থাকিব দেই। খবৰটো পাই গৌৰী বহুত আনন্দিত হৈছিল, কিন্তু কথাষাৰ শুনি প্ৰজ্ঞা মনে মনে জ্বলিবলৈ লৈছিল। নাই নাই, মই এনেকৈ জ্বলিলে কি হ'ব? এনেকৈ জ্বলিলে আমাৰ দেখোন বন্ধুত্বটো শেষ হৈ যাব। কংগ্ৰেচুলেশ্যন গৌৰী। থেংক ইউ প্ৰজ্ঞা। কথাটো শুনি মই বহুত ভাল পাইছো। তই ভালে থাকিলেই মোৰো ভাল লাগে দেচোন। তই চাবিচোন, তোৰ কাৰণেও বহুত ভাল এটা সম্বন্ধ আহিব, কাৰণ তইও বহুত ভাল। তাৰপিছত আমি দুয়োজনীয়ে বহুত সুখেৰে থাকিব পাৰিম। এতিয়া হ'ব দে, মই যাওঁ। মায়ে যদি ফোন কৰিছে মোক আকৌ বকিব দেৰি কৰিলে। যা। খুৰী, যাওঁ দিয়ক। খুৰা, যাওঁ। যোৱা। মাজনী, তোৰ হাতত 500 টকা এটা হ'ব নেকি? কিয় মা? ঘৰত চাউলে নাই, চাউল কেইটামান আনিব লগা আছিলে। তই টিউচনৰ পইচাকেইটা পাইছ যদি 500 টকা এটা দেচোন। দেউতাৰে কামৰ পৰা আহিলে তোক সেইটো পইচা উলিয়াই দিব। নালাগে মা, কিয় উলিয়াই দিব লাগে মোক আকৌ? মই আনি আছো ৰবা। নাজানো আৰু আমাৰ মাজনীৰ ভাগ্যত বা কোন আছে। এৰা, সিহঁত ধনী মানুহ, চিন্তা নাই, ধনী ঘৰৰ পৰাইতো সম্বন্ধ আহিব। আমাৰ দুখীয়া মানুহৰ ঘৰতনো ক'ৰ পৰা ইমান ধনী ঘৰৰ পৰা সম্বন্ধ আহিবনো? প্ৰজ্ঞা, তুমি চিন্তা নকৰিবা, তোমাৰ কেতিয়াও দুখ নহয়। মই তোমাক সদায় সুখত ৰাখিম। কিছুদিনৰ পাছত প্ৰজ্ঞাৰ গাঁৱৰে এজন দুখীয়া ল'ৰাৰ লগত বিয়া হ'ল। প্ৰজ্ঞাৰ গিৰিয়েকৰ নাম ৰমেশ আছিল। ৰমেশে খেতি বাতিৰ কাম কৰে আৰু সি বহুত দুখীয়া ঘৰৰ আছিল। গৌৰীলেহে বৰকে মনত পৰিছে। আজিৰ পৰা তাইক মই কেনেকৈ কণ্টেক্ট কৰিম? তাই চহৰত পৰিছে, মই গাঁৱতে। হ'ব বাৰু দিয়া, বেছিকৈ মনত পৰিলে তুমি বাৰু তাইৰ ওচৰলৈ গুচি যাবা। গৌৰী আকৌ কিয় ফোন কৰি আছে মোক? ইমান ধনী ঘৰত পৰিছে, থাকিলেই হ'ল, মোক কিয় মনত পেলাব লাগে? ইমান দিনৰ মূৰত আজিহে ফোন কৰিব পালে। তাই আচলতে বহুত মতলবী। ধনী ঘৰত পৰিছে যে, ভালকৈ থাকিব পাৰিছে, সেইকাৰণে এতিয়া মোকে মনত নেপেলোৱা হ'ল। আকৌ কৰিছে দেখোন। কিয় ইমান ফোন কৰি থাকিব লাগে? থাকিলেই হ'ল, ৰিচিভেই নকৰোঁ মই। প্ৰজ্ঞা, কিমান ফোন কৰি আছো, কিয় ৰিচিভ কৰা নাই? আগতেতো তাই তেনেকুৱা নহয়। হেল্ল' গৌৰী। হেল্ল' প্ৰজ্ঞা, তোৰ ভালনে? মোৰ ভালেই বাৰু, তোৰ ক? মানে মোৰ ছোৱালী চিয়াৰ প্ৰথম জন্মদিন, আৰু অহা সপ্তাহত আমাৰ ঘৰত বহুত ডাঙৰকৈ পাৰ্টি পাতিব আমাৰ এখেতে। তই আহি যা না। মোৰ মাও বোলে আহিব নোৱাৰে। তই তোৰ গিৰিয়েৰক লৈ পেলাই আছোন। তই আহিলে মোৰো ভাল লাগিব দেচোন। আমি কিমান দিন হ'ল তাতে লগো পোৱা নাই দুয়োজনীয়ে। কি, ৰমেশক লৈ পেলাই যাম? তেখেতৰ দেখোন টাইমেই নাই, খেতিতে লাগি থাকে অনবৰতে। তেওঁ যাব নোৱাৰে দে। হ'ব দে বাৰু, ময়ে যাম। কেতিয়া যাব লাগে ক? হ'ব দে, একো নাই বাৰু, তেখেত আহিব নোৱাৰে যদি তই আহিবি বাৰু। অহা সপ্তাহতে আহিবি, 2 তাৰিখে। ঠিক আছে, হ'ব, মই আহিম বাৰু। বহুত দিন তাইক লগো পোৱা নাই, তাই আহিলে কিমান যে ভাল লাগিব। হে ভগৱান, গৌৰীয়ে বাৰু মোক কিয় মাতিলে? তাই মানে মোক মাতি লৈ পেলাই মোক মানে সিহঁতৰ ঘৰৰ মানুহৰ আগতেই হওক বা তাইৰ ধনী বন্ধু বান্ধৱীৰ আগতেই হওক সৰু দেখুৱাবলৈ মাতিছে মানে। এতিয়া মই কি কৰোঁ? মোৰ ওচৰত এযোৰ ভাল কাপোৰো নাই। তাত গৈ পেলাই কনফাৰ্ম মোৰ মানে ঠাট্টা হ'বই। তাই
এতিয়াহে মোক কৰিব ঠাট্টা। প্ৰজ্ঞা, তুমি আহিলা? কি হ'ল? কিবা চিন্তাত থকা যেন লাগিছে। তুমি আহিলা ভালেই হ'ল। তোমাৰ লগত কথা এটা পাতিবলগীয়া আছিলে। কোৱাচোন, কি কথা? মোক মানে অলপমান পইচা লাগিছিলে। মানে গৌৰীৰ বোলে জীয়েকৰ জন্মদিন অহা সপ্তাহলৈ মোক মাতিছে। তুমি জানাই নহয় তাই কিমান ধনী ঘৰত পৰিছে। মইতো এনেকৈ যাব নোৱাৰোঁ তাত যাবলৈ হ'লে প্ৰথমতে মই মোৰ কাৰণে এযোৰ ভাল কাপোৰ ল'ব লাগিব। সেইটোৱে কথা। তুমি দেখোন তাইক ইমান এটা ভালেই নোপোৱা, আৰু তাই ফোন কৰিলে দেখোন তোমাৰ মনটোৱে বেয়া হৈ যায়। কিন্তু তুমি তালৈ কিয় যাব বিচাৰিছা? তুমি কি বিচাৰিছা মানে? মই কি এইখন ঘৰতে সোমাই থাকিম নেকি সদায়? আৰু মই ইয়াতে চাকৰণি হৈ থাকিম আৰু? তাই মাতিছে যেতিয়া মইতো যামেই। হ'ব দিয়া, তোমাক কিমান পইচা লাগিবনো? 20,000 মান লাগিব। ইয়াতকৈ কমত দেখোন একোৱেই নহ'ব। কি? 20,000? ইমান পইচা কি কৰিবা? ওচৰৰে খুৰী জীয়েকৰ জন্মদিন নহয় গৌৰীৰ জীয়েকৰ জন্মদিন হয়। তাত মই এলা পেচাকে যাব নোৱাৰোঁ নহয়। হ'ব দিয়া বাৰু, দিম। 10,000 মান টকা বাৰু মই কিবা এটা কৰি আনি দিম, কিন্তু ইয়াতকৈ বেছি আৰু মই আনিব নোৱাৰিম। হ'ব, নালাগে। কি কৰোঁ? 10,000 মান টকাই যাব লাগিব আৰু কিবা এটা কৰি। ৱাও, এইটোৱেই গৌৰীহঁতৰ ঘৰ। ইমান ডাঙৰ ঘৰত থাকে তাই। এইটো ঘৰত আমাৰ চুবুৰীৰ সকলোবোৰ মানুহেই থাকিব পাৰিব। এইখন আকৌ কাৰ গাড়ী আহিছে? প্ৰজ্ঞা, তোক যে কিমান দিনৰ মূৰত দেখিছো। মোৰ কিমান ভাল লাগিছে নহয়। তই যে মই মাতোতে আহিলি, মই জানোৱেই তই আহিবি। আৰে তইতো মোক ছাৰপ্ৰাইজে কৰি দিলি। তই যে ইমান সোনকালে আহিলি। ময়ো ভাবিলোঁ মানে অকণমান সোনকালে যাওঁ, তেতিয়া তোৰ লগত অকণমান মই শ্বপিঙো কৰিব পাৰিম। তহঁতৰ ইয়াত পাৰ্টিত পিন্ধিবলৈ মোৰ ভাল কাপোৰেই নাই। ঠিক আছে, এতিয়া ভিতৰলৈ আহ। পিছত আমি শ্বপিঙত যাম, হ'ব? ধুনীয়াকৈ খাই বৈ ল, ফ্ৰেছ হৈ ল। ঠিক আছে, ব'ল। ৰামু, আলহী আহিছে, পানী লৈ আহাচোন। ইহঁতৰ ঘৰত বহুতবিলাক চাকৰিও আছে দেখোন। বাইদেউ, এইখিনি পানী। বাহ গৌৰী, তহঁতৰ ঘৰত ইমানবোৰ চাকৰিও আছে। প্ৰজ্ঞা, আমাৰ ঘৰত 5টা কাম কৰা মানুহ আছে। বেলেগ বেলেগ কামৰ কাৰণে আৰু। এটাই যদি পাকঘৰৰ কাম কৰে, এটাই ঘৰৰ কাম কৰে, তেনেকৈ আৰু। ব'ল, মই তোক তোৰ ৰুমটো দেখাই দিওঁ। তাৰপিছত আমি একেলগে বহি কিবা এটা খাম। সঁচাকৈ মই তোক বহুত মিছ কৰি আছিলোঁ প্ৰজ্ঞা। তোক ইমান দিনৰ পিছত দেখি মোৰ যে কেনেকুৱা লাগিছে নহয়, মই মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ। মোৰো গৌৰী। এতিয়া ব'ল ৰুমৰ ভিতৰলৈ। প্ৰজ্ঞা, বাহ, তাই ইমান ধুনীয়া শাৰী পিন্ধিছে। মইহে পুৰণা কাপোৰ পিন্ধিব লগা হৈছে। গৌৰী, আমি শ্বপিং কৰিবহে যাওঁ। তই ইমান ধুনীয়া শাৰী কিয় পিন্ধিছ আকৌ? এনেকুৱা লাগিছে তই যেন এতিয়াই পাৰ্টিলৈ যাওঁ। ফুৰিবলৈ গ'লে মই এনেকৈ কাপোৰ পিন্ধো। তোৰ কথা শুনি মোৰো কথা এটা মনত পৰিছে। মোৰতো পাৰ্টিত পিন্ধিবলৈ ভাল কাপোৰ নাই। তই আহিলি ভালেই হ'ল। এতিয়া ব'ল আমি সোনকালে যাওঁ, নহ'লে দেৰি হৈ যাবগৈ। ঠিক আছে, ব'ল। আজি তোক মই বহুত ডাঙৰ শ্বপিং মল দেখুৱাম। তাত শাৰীৰ বহুত ডাঙৰ শ্ব'ৰুম আছে। তই দেখিলেতো পগলাই হৈ যাবি। ব'ল সোনকালে ব'ল। ঠিক আছে, ব'ল। ইমান যে ডাঙৰ শ্বপিং মল, মই এনেকুৱাকৈ আগতে কেতিয়াও দেখি পোৱা নাই। কিমান যে বস্তু আছে, সকলোবিলাক যে লৈ ল'ম এনেকুৱা লাগিছে মোৰ। কিন্তু হাততহে পইচা নাই। ইয়াততো বহুত দামী দামী শাৰী আৰু কাপোৰ কানি থাকিব। মইনো কেনেকৈ কিনিম? প্ৰজ্ঞা, গৌৰী, কি ভাবি আছনো? নাই, একো নাই। আকৌ আমি যাওঁ শাৰী চাৰী চাবলৈ। ব'ল। প্ৰজ্ঞা, মই চোৱা শাৰীখন ইমান ধুনীয়া লাগিছে ন? যিকেইখন লৈছোঁ গোটেইখনে কিবা লওঁ লাগিছে। লেফ্ট চাইডৰ শাৰীখন মোৰ বহুত ভাল লাগিছে। তই লওঁ যদি ল, এইখন বহুত দামী শাৰী। দুয়োজনীয়ে নহ'লে এটা কাম কৰোঁ, একেখন শাৰীকে বেলেগ বেলেগ ৰঙত দুয়োজনীয়ে লওঁ। মানে একে ডিজাইনৰে হ'ব আৰু দুইখন শাৰী, খালি দুইটাৰে কালাৰ বেলেগ বেলেগ হ'ব। তেতিয়া আমাৰ দুয়োজনীকে পাৰ্টিত বহুত ধুনীয়া লাগিব। নাই গৌৰী, মই এইখন শাৰী ল'ব নোৱাৰোঁ। এইখন শাৰীৰ দাম বহুত বেছি। মই কোনোবা সৰু দোকানৰ পৰা এখন শাৰী লৈ ল'ম আৰু। কি কৈছা প্ৰজ্ঞা? তুমি পইচাৰ চিন্তা নকৰিবাচোন। মই আছোঁ নহয়, মই পইচা দিম। তোমাৰ যদি মন আছে কোৱা, মই শাৰীখনৰ পইচা দি দিম।
গৌৰীয়ে মানে আকৌ মোক পইচাৰ অহংকাৰ দেখুৱাইছে। মই দুখীয়া যে মোক মানে ঠাট্টা কৰিছে। তাইৰ লগত মোৰ একো লেনা দেনা নাই। বাছ বহুত হৈ গ'ল আৰু গৌৰী। তোৰ হাতত বহুত পইচা আছে, মোৰ হাতত নাই। মই দুখীয়া, তই ধনী। সেই বুলি এইটো নহয় যে তোক মই ভিক্ষা মাগিম। মই নিজৰ শাড়ীখন নিজে কিনিব পাৰিম, গম পাইছনে? ইয়াৰ পৰা নহ'লেও মই কোনোবা সৰু দোকানৰ পৰা হ'লেও কিনি ল'ম। নালাগে মোক তোৰ পৰা। কিন্তু প্ৰজ্ঞা, তই কিয় এনেকৈ কৈছ? মইতো কোনো বেয়া ভাবি তোক কোৱা নাছিলো। তই কিয় এনেকৈ কথা কৈ আছ? তই যিবিলাক কথা কৈ আছ মই সেইবিলাক মনতো ভবা নাই। আৰু ধনী দুখীয়াৰ কথা ক'ৰ পৰা আহিল কচোন? হ'ব, এতিয়া তই নিজৰ শাড়ীখন লৈ ল। মই কোনোবা বেলেগ দোকানৰ পৰা ল'ম। তই লচোন, মই সেইখন দোকানৰ পৰা কিনি আনো। তাই কিয় এনেকৈ ক'লে মই বুজি নাপালো। কি বা হৈছে তাই? পাৰ্টিটো বহুত ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে দেই। তাকেই। এইকেইজনী মানুহে মোৰ কথা কিবা এটা আলোচনা কৰি আছে। মোৰ ফালে চাই আছে দেখোন। বাইদেউ, আপুনি মোক মাতিছিলে নেকি? মাতিছিলোঁ। মই আৰু মোৰ বান্ধৱীৰ কাৰণে দুগিলাচ জুচ লৈ আহাচোন। কাম কৰা মানুহজনীওনো ইমান ধুনীয়া নে? কি? মই কাম কৰা মানুহ নেকি? মই কাম কৰা মানুহ নহয়, হ'লনে? নহ'লেনো কোন? কাপোৰে চাপোৰেতো একদম চাকৰ দৰে লাগিছে। কিবা গাঁৱলীয়া ভূতৰ দৰেহে লাগিছে দেখোন। মানুহজনীৰ কথা শুনি প্ৰজ্ঞাৰ বহুত দুখ লাগিল। ঋচিতা বাইদেউ। গৌৰী, চোৱাচোন, ৱেটাৰজনীক কৈছোঁ আমাৰ কাৰণে জুচ দুগিলাচ আনিবলৈ। তাই কৈয়ে উল্টা উল্টা কথা। অকণমান মুখখন চম্ভালি পেলাই কথা ক'ব বাইদেউ। প্ৰজ্ঞা কোনো কাম কৰা চাকৰ বা কোনো ৱেটাৰ্ছ নহয়। তাই মোৰ এজনী ভাল বান্ধৱী হয়। এই পাৰ্টিটোত মোৰ যিমানে অধিকাৰ আছে প্ৰজ্ঞাৰো সিমানে অধিকাৰ আছে। কাৰণ তাই মোৰ এজনী ভাল বান্ধৱী। তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে হয়তো নাজানে। আপোনালোকে পইচাহে চিনি পায়, মানুহ নহয়। গৌৰী, তুমি যদি এনেকৈ অপমান কৰিবা বুলি জনা হ'লে মই কেতিয়াও নাহিলোঁ হ'লে। আপুনি মোৰ বান্ধৱীক এনেকৈ ইমান অপমান কৰিব বুলি জনা হ'লে আপোনাকো মই নামাতিলোঁ হয় বাইদেউ। প্লিজ প্ৰজ্ঞা, বাইদেউজনীৰ কথাত তই বেয়া নাপাবি। মই ভবাই নাছিলোঁ তোক যে এনেকৈ ক'ব বুলি। গৌৰী, মোৰ কাৰণেনো তই ইমান ধনী ঘৰৰ বান্ধৱীজনীক কিয় কথা শুনালি? বন্ধুত্ব ধনী দুখীয়া চাই নহয় প্ৰজ্ঞা। মোৰতো আচল আৰু সঁচা বান্ধৱী তইহে। গৌৰী, মই যাওঁ দে। মই তোক অন্তৰৰ পৰাই চৰি বুলি কৈছোঁ। মোক ক্ষমা কৰি দে। মই তোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। একো নহয় প্ৰজ্ঞা, বন্ধুত্বত এইবিলাক থাকেই আৰু। মোৰ এটা কাৰণেই ভাল লাগিছে, এতিয়া যে সকলোবিলাক কথা বুজাবুজি হ'ল। কিন্তু মই এতিয়াই যাবগৈ লাগিব। কিন্তু মই আকৌ সোনকালে আহিম আকৌ ইয়ালৈ। আৰু তোৰ বেডৰ ওপৰতে মই শাড়ীখন থৈ দিছোঁ, তই ল'বি। শাড়ী? কি শাড়ী? সিদিনা যে মই তোক ল'বলৈ কৈছিলোঁ, সেইদিনা মই এখন শাড়ী লোৱা বুলি এনেই কৈছিলোঁ। মই দুয়োখন শাড়ীয়ে লৈছিলোঁ। এখন মোৰ কাৰণে আৰু এখন তোৰ কাৰণে, বেলেগ বেলেগ কালাৰত। তই আকৌ আহিলে আমি দুয়োজনীয়ে একেলগে পিন্ধিম, হ'ব? ঠিক আছে গৌৰী। মই আচলতে তোক বহুত ভুল বুজিছিলোঁ। মই ভাবিছিলোঁ তই ধনী হৈ অহংকাৰী হৈ পৰিছিলি, কিন্তু নহয়। হ'ব দে, তই এইবিলাক কথা নকবি আৰু। এইবিলাক কথা ভাবি মই মোৰ স্বামীৰ বিষয়েও বহুত বেয়াকৈ ভাবিছিলোঁ। মই যাবগৈ লাগিব, তেখেতে খেতিত বহুত কষ্ট কৰিছে। ঠিক আছে প্ৰজ্ঞা, তই যা। আকৌ ফ্ৰী হ'লে তই ইয়ালৈ আহিবি। অকলে নহয়, তোৰ হাজবেণ্ডক লৈ আহিবি। ঠিক আছে গৌৰী। তুমি কেতিয়া আহি পালা? মই অলপ আগতে আহি পালোঁ। তুমিনো কিয় কান্দিছা? এনেকৈ কান্দিব নাপায় নহয়। তুমি এনেকৈ কান্দিলে মোৰ বৰ দুখ লাগে। আৰু মই তোমাক কান্দিবৰ কাৰণে বিয়া পাতিছোঁ নেকি? প্লিজ, তুমি মোক ক্ষমা কৰি দিয়া। তোমাক দুখীয়া বুলি মই মনে মনে বহুত বেয়াকৈ ভাবিছিলোঁ। মই ভাবিছিলোঁ গৌৰী বহুত ধনী ঘৰত পৰিছে আৰু মই দুখীয়া ঘৰত। সেইকাৰণে তাইৰ বাহাদুৰি হৈছে বুলি ভাবিছিলোঁ, অহংকাৰী হৈ পৰা বুলি ভাবিছিলোঁ। কিন্তু নহয়, মইহে ভুল আছিলোঁ জানা। আচলতে গৌৰী বহুত ভাল। সেইদিনা পাৰ্টিত মানুহ এজনীয়ে মোক বৰকৈ অপমান কৰিছিল।
মোক বোলে কাম কৰা মানুহৰ দৰে দেখে মোৰ ড্ৰেছৰ কাৰণে। কিন্তু গৌৰীয়ে আহি মোৰ হকে যেনেকৈ মাত মাতিলে নহয়, সঁচাকৈ মই চকু পানী ৰখাব নোৱাৰিলোঁ জানা। আচলতে তাই মোৰ সঁচা বান্ধৱী। তাই ফোন কৰিলে মই ফোনটো ৰিচিভ কৰা নাছিলোঁ। মোৰ বৰ বেয়া লাগিছে এতিয়া। হ'ব দিয়া, এতিয়া কান্দিব নালাগে। দুখীয়া ধনীৰ লগত কথা নাই। তুমি যদি সুখী হ'ব পাৰা, তুমি ধনী ঘৰতো সুখী হ'ব পাৰিবা, দুখীয়া ঘৰতো সুখী হ'ব পাৰিবা। আৰু শুনা, তোমাৰ কাৰণে এটা ধুনীয়া উপহাৰ আছে। কি উপহাৰনো? মোৰ কামৰ পইচা অলপ অলপ জমা কৰি তোমাৰ কাৰণে মই এটা সোণৰ আঙুঠি লৈ থৈ দিছোঁ। কি? সোণৰ আঙুঠি? অঁ আকৌ, মোৰ মৰমৰ মানুহজনীৰ কাৰণে আকৌ। তুমি মোক ইমান ভাল পোৱা? অঁ আকৌ, মোৰ জীউজনীক মই নিজতকৈ বেছি ভাল পাওঁ। প্লিজ নাকান্দিবা। মই তোমাৰ চকুত চকু পানী নহয়, মই তোমাৰ মুখত হাঁহি দেখিবহে বিচাৰিছোঁ। সেইকাৰণে তুমি সদায় হাঁহি মাতি থাকিবা। তোমাক যিমানখিনি লাগে মই সিমানখিনিয়ে দিবৰ কাৰণে চেষ্টা কৰিম।